নমস্কাৰ, মোৰ নাম শ্ৰী কৈলাশ কৰ্মী, গেলেকী থানা অন্তৰ্গত লুণপিয়া গাঁৱৰ নিবাসী। যোৱা 2 বছৰ পূৰ্বে মই শ্ৰীৰাম ফাইনেন্সৰ পৰা টাটা এচি এখন ক্ৰয় কৰিছিলোঁ। তাৰ বিনিময়ত তেওঁলোকে যিটো মোক ঋণ বান্ধি দিছিলে, 2 বছৰ 3 মাহমান পৰিশোধ কৰি আছোঁ ধুনীয়াকৈ। তাৰপিছতে তেওঁলোকে যোৱা 3 মাহৰ পৰা তেওঁলোকে মোৰ একাউণ্টত পইচা থকাৰ পিছতো তেওঁলোকে কটা নাছিলে। তাৰ বিনিময়ত তেওঁলোকে অতিৰিক্ত বাউন্স চাৰ্জ এটা লগাই দিছে, আপোনাৰ 20,000 মান টকাৰ। তাৰপিছত আজি শিৱসাগৰ আৰক্ষী থানাত মই আপোনাৰ এজাহাৰ এখন দাখিল কৰিছোঁ শ্ৰীৰাম ফাইনেন্সৰ বিৰুদ্ধে। তেওঁলোকে উচিত ব্যৱস্থাটো মোক কৰি দিয়ে যেন। তোমাৰ একাউণ্টত পইচা আছিলে? মোৰ একাউণ্টত সোমাই আছিলে পইচা, আপোনাৰ অতিৰিক্ত পইচাই সোমাই আছে। তেওঁলোকে তথাপি কৰ্তন কৰা নাছিলে। তাৰ পিছতে তেওঁলোকে ষ্টেটমেণ্টো তেওঁলোকক দিছিলোঁ, তেওঁলোকৰ ওচৰলৈ গৈছিলোঁ। তেওঁলোকে ক'লে আপোনাৰ এসপ্তাহ টাইম গৈছিলে, এসপ্তাহ টাইমত তেওঁলোকে কৰি দিম বুলি ক'লে। তাৰপৰা তেওঁলোকৰ ওচৰলৈ যোৱাৰ পিছত তেওঁলোকে কয় আমি এইটো চাই আছোঁ কিন্তু কৰিব পৰা নাই। তাৰপিছতে আকৌ আৰু এসপ্তাহ টাইম লৈছিলে। মানে এই ভুলটো শ্ৰীৰাম ফাইনেন্স বুলি ভাবা? শ্ৰীৰাম ফাইনেন্সৰ বুলি ভাবোঁ। কিমান অতিৰিক্ত আপোনাৰ 20,000 মান টকা লগাইছে। কেইমাহৰ বাউন্স চাৰ্জ লগাইছে? সেইটো এমাহৰ বাউন্স চাৰ্জ। এমাহৰ চাৰ্জ। এতিয়া তুমি কি বিচাৰিছা? মই উচিত ব্যৱস্থাটো বিচাৰিছোঁ তেওঁলোকৰ ওপৰত। তেওঁলোকে যিটো আপোনাৰ অতিৰিক্ত লগাইছে বাউন্স চাৰ্জ, আৰু মোৰ ঘৰত মোৰ টাটা এচিখনৰ পৰা মই পৰিয়াল পোহপাল দি আছোঁ, আৰু মোৰ বেলেগ উপাৰ্জনৰ পথ তেনেকৈ নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।